ঢিঙৰ ৰৌমাৰীত মহিলা নিৰুদ্দেশ নগাঁও জিলাৰ ঢিঙৰ ৰৌমাৰীৰ এগৰাকী বৃদ্ধা মহিলা নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয় জানিব পৰা মতে ৰৌমাৰী জানবাৰ নিবাসী হজৰত আলীৰ পত্নী তথা 4 সন্তানৰ মাতৃ আওসীমা খাতুন বয়স 70 যোৱা 16 ডিচেম্বৰত পুৱা 8 বজাত নিজ গৃহৰ পৰা বুৰখা পৰিধান কৰি জীয়ৰীৰ ঘৰত আলহী খাবলৈ ওলাইছিল আৰু তেতিয়াৰ পৰাই নিৰুদ্দেশ হয় পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খুচাৰ কৰিও আজিলৈকে কোনো সন্ধান উলিয়াব পৰা নাই পৰিয়ালৰ লোকে আওসীমা খাতুন হেৰাই যোৱা বুলি আহোমগাঁও আৰক্ষী পহৰা চকীত এক জাননীও দিয়ে যদি কোনো সদাশয় ব্যক্তিয়ে আওসীমা খাতুনৰ কোনো সন্ধান পায় তেন্তে 6003650345 নাইবা 7399679036 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনায় নিউজ নেক্সট ৰিপৰ্ট টাইমছ অসম 24 তোমাৰ হাল কালি ৰাতি 8:30 বজাৰ পৰা ঘৰৰ পৰা ওলাইছে তো তাৰ ছোৱালীৰ ঘৰত যাব সেইকাৰণে মানে আৰু ঘৰৰ পৰা কোনো মানুহে তালাচ লোৱা নাই ছোৱালীৰ ঘৰত গৈছে মানে এতিয়া ছোৱালীৰ ঘৰত ফোন মাৰিছে কালি 10টা বজাত ফোন মাৰাৰ পিছত তাত যোৱা নাই আৰু দুটা ছোৱালী আছে তাত ফোন মাৰিছে তাতো যোৱা নাই মানে তাৰ পৰা ৰাতিও গ'ল এনেই বিচাৰি আছে আমার রৌমারি গাঁৱৰ মাইকীটো নাম হৈছে আউসী না আসিমা তোর গিরিয়েকৰ নাম কি ও হরজত আলী কোন হরজত আলী ইয়া তোর মাইকী ন তেখেতৰ মাইকী ল'ৰা ছোৱালী কেইটা ল'ৰা ছোৱালী 3জন ছোৱালী আৰু এটা ল'ৰা বয়স কিমান হ'ব এই 70 বছৰ হৈছে মাইকীটো মানে হেৰাতে পিন্ধনত কি কাপোৰ আছিলে বুরকা আছিল কালা একটা কলা ৰঙৰ বুৰকা কলা রঙের বুরকা আছিল কেনেকে হেৰাল কালি আরাইছে ঘৰৰ পৰা নে কৰবাত গৈছিলে না কইছে কবাত আমারে যাইব বাদে হেন গেছে না হ্যাঁ বাদে হেন গেছে না আমরা হেন গেছে না গেছে না শুনা শুনি হয়েছে বাদে কিছু নাই পাইছি না না ভাইলে অন খবরে ঘুরে গেছে অন নাই অন মা বোন সকল বাইন সারি সকল আন্যারা অনুরোধ চাইছি আন্যারা একটু জানাইবেন খবর দা আমরা বুড়া মানুষ বাপ হয়েছে বুড়া চোখ মুখে দেখে না কিছু যাইতে পারে না আন্যারা অনুরোধ চাইছি আন্যারা যাবাই আমার মারে আন্যারা বাহরে দিবেন মোবাইল নম্বর দিয়েছি 2টা আপোনাৰ ঘৈণীয়েকৰ নাম আউসীমা ন একে হেৰাই গ'ল নেকি হেৰাই গ'ল কেনেকে হেৰাল মাথাটা কিছু ডিস্টার্ব আছে আমি বরঙ্গারি বাজারত গৈছো পরে আমার বউ পুত্রের বউ কইছে যে আপনি গেলে গা আব্বা মারবো এই কথা মানছে না না মানাতে বোরা একটা লইছে উড়নি একটা লইছে লইয়া গৈছে সেরেনের গাই সেরেনের গাই আরো যায় আপনার ছোৱালীৰ ঘৰ ক'ত ছোৱালীৰ ঘর শিল্পগুৰি আটকজন বাতা মারি ছোৱালীৰ ঘৰত যোৱা নাই যাওয়া নাই পরে আমি বাজার থেকে আয়া ফোন মারছি সেরেনের নাই সেই বাতা মারি সেই সেরি বাই ফোন মারছি হেনও নাই আর যে আনাজনের চুরি সগন আছে সবখানি ফোন মারছি নাই থানাত জাননী দিছে নে না না কেতিয়া দিব এতিয়া এখন আপনারা